Hello students, লৈ আহিছোঁ ক্লাছ 10 দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন নামৰ চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰ। মই এই ভিডিঅ'টোত এইটো চেপ্টাৰৰ পৰা আহিবলগীয়া আগন্তুক যে এক্সাম আহি আছে, মেট্ৰিক হওক বা টেষ্ট হওক, ইউনিট টেষ্ট হওক, এইখিনি এক্সামত যি কুৱেশ্যন আহিব পৰা সম্ভাৱনা আছে সেই গোটেই কুৱেশ্যনৰ এনচাৰখিনি ইয়াত দিয়া হৈছে। তোমালোকে ট্ৰাই কৰিবা গোটেই ভিডিঅ'টো চাবলৈ, আৰু আমি খালি অকল চাবলৈ নহ'ব, কুৱেশ্যন এনচাৰখিনি মুখস্থ কৰি নহ'ব, আমি বুজি পাব লাগিব। তো আৰু মই চেষ্টা কৰিছোঁ ভিডিঅ'টোত তোমালোকক বুজাই যাবলৈ, যিমান পাৰোঁ মই চেষ্টা কৰিম কুৱেশ্যন এটা কৈ তোমালোকক বুজাই যাবলৈ আৰু এনচাৰখিনি বুজাই যাবলৈ। তেন্তে আহাচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া তোমালোকে ফাৰ্ষ্ট কুৱেশ্যন দেখা পাইছা। ফাৰ্ষ্ট কুৱেশ্যনটো আছে হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। তো এইটো কুৱেশ্যন বহুতো আহিছে আগতো, যে তোমালোকে কি কৰিবা, যিকোনো পয়েম হওক তাৰ পয়েটৰ নামটো মনত ৰাখিব চেষ্টা কৰিবা। আৰু ইয়াৰ পয়েটজনৰ নাম হৈছে এই পয়েমটোৰ অগডেন নাচ। তো কি আছে এনচাৰত, অগডেন নাচ ইজ দ্য পয়েট অফ দ্য পয়েম দ্য কাষ্টাৰ্ড দ্য ড্ৰেগন। তাৰপিছত আছে হুৱেৰ ডিড বিলিণ্ডা লিভ, বিলিণ্ডা ক'ত আছিল। তো বিলিণ্ডা ক'ত আছিল তোমালোকে চেপ্টাৰটো যদি পঢ়িছা তোমালোকে জানিবাই, আৰু মোৰ ডেছক্ৰিপশ্যনত এইটো চেপ্টাৰ বুজোৱা হৈ আছে, তোমালোকে তাত গৈ পেলাই চাই ল'বা সেই ভিডিঅ'টো। তো ইয়াত কি কৈছে, বিলিণ্ডা লিভ ইন এ লিটিল হোৱাইট হাউচ। তো ক'ত বাস কৰিছিল বিলিণ্ডাই, এটা বগা ঘৰত বাস কৰিছিল। নেক্সট কুৱেশ্যন আছে উইথ হুম ডিড বিলিণ্ডা লিভ। বিলিণ্ডা কাৰ লগত বাস কৰিছিল। বিলিণ্ডা লিভড উইথ এ কিটেন, এ মাউচ, এ ডগ এণ্ড এ ড্ৰেগন। বিলিণ্ডা কাৰ লগত বাস কৰিছিলে, এটা মেকুৰী পোৱাৰ লগত, এটা সৰু মেকুৰী কি বুলি কয় নিগনিৰ লগত, এটা ডগৰ লগত, আৰু এটা কি আছিলে ড্ৰেগন আছিলে। নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য নেম অফ দ্য লিটিল ব্লেক কিটেন। তো সৰু যোনটো মেকুৰী পোৱা লাগিছিল তাৰ নাম কি আছিলে। দ্য নেম অফ দ্য লিটিল ব্লেক কিটেন ইজ ইংক। যে সৰু মেকুৰী পোৱালিটোৰ নাম আছিলে ইংক। আমাৰ নেক্সট কুৱেশ্যনটো আছে হোৱাট ডিড বিলিণ্ডা কল দ্য ড্ৰেগন। বিলিণ্ডাই এই ড্ৰেগনটোক কি বুলি মাতিছিল। এতিয়া এনচাৰটো হৈছে বিলিণ্ডা কল্ড দ্য ড্ৰেগন কাষ্টাৰ্ড। দ্য বিলিণ্ডাই এই ড্ৰেগনটোক কি বুলি মাতিছিলে, কাষ্টাৰ্ড বুলি মাতিছিলে। এতিয়া তলত চোৱা তোমালোকে, যে মাউচটোক কি বুলি মাতিছিলে, ব্লিংক বুলি, আৰু ডগটোক মাতিছিলে মাষ্টাৰ্ড বুলি। এতিয়া নেক্সট কুৱেশ্যনটো আছে হু প্ৰচিড শ্বাৰ্প টিথ। কাৰ চোকা দাঁত আছে। দ্য ড্ৰেগন প্ৰচিড শ্বাৰ্প টিথ। ড্ৰেগনৰ কি আছে, চোকা দাঁত আছে। 7 নম্বৰ আছে হাউ ডিড দ্য ড্ৰেগন মাউথ লুক লাইক। যে ড্ৰেগনৰ মুখখন কেনেকুৱা দেখিবলৈ। দ্য ড্ৰেগনছ মাউথ লুক লাইক এ ফায়াৰ প্লেচ। ড্ৰেগনৰ মুখখন কেনেকৈ বুলি কৈছে, যে ফায়াৰ প্লেচৰ নিচিনা, জুইৰ নিচিনা। ফায়াৰ প্লেচ কি আৰু ধৰা চৌকা নিচিনা ক'ব পাৰা, বা জুই খলা নিচিনা ক'ব পাৰা আৰু যি কোৱা। নেক্সট আছে 8 নম্বৰ হাউ ডিড দ্য ড্ৰেগনছ নোজ লুক লাইক। দ্য ড্ৰেগনৰ নাকটো দেখিবলৈ কেনেকুৱা, নাকটো কেনেকুৱা। দ্য ড্ৰেগনছ নোজ লুক লাইক এ চিমনি। তো ড্ৰেগনৰ নাকটো কেনেকুৱা দেখিবলৈ, চিমনি নিচিনা। চিমনি কি হয় তোমালোকৰ, যে চিমনি যেনেকৈ ধোঁৱা ওলায়, ফেক্টৰীবিলাক তোমালোকক দেখিছা, তাৰপৰা ধোঁৱা ওলাই থাকে, যে কি ড্ৰেগনৰ নাকৰ পৰা কেনেকুৱা, চিমনিৰ পৰা যেনেদৰে ধোঁৱা ওলায়, ড্ৰেগনৰ নাকৰ পৰাও তেনেকুৱা ধোঁৱা ওলাই থাকে। তো হোৱাট ডিড দ্য ড্ৰেগন হেভ অন হিজ টোছ। যে ড্ৰেগনৰ কি আছে, ভৰি আঙুলিত কি আছে। ড্ৰেগন হেল ড্ৰেগাৰ্ছ অন হিজ টোছ। ড্ৰেগনৰ কি আছে, ড্ৰেগাৰ্ছ আছে। যে সৰু সৰু চাকুৰ নিচিনা, সৰু সৰু চুৰিৰ নিচিনা কি আছে, ড্ৰেগাৰ্ছ আছে। নখৰ কথা কৈছে, যে ড্ৰেগনৰ যোনবিলাক ভৰিৰ নখ আছে সেইবিলাক কেনেকুৱা, সৰু সৰু চাকুৰ চুৰিৰ নিচিনা। তাৰপিছত 10 নম্বৰ দিছে হু চেজ লায়নছ ডাউন দ্য ষ্টেয়াৰ। যে কোনে কি কৰে, লায়নক দৌৰাই ফুৰে। কোনে। দ্য কিটেন এণ্ড দ্য মাউচ চেজ লায়নছ ডাউন দ্য ষ্টেয়াৰ। যে মেকুৰী পোৱালিটো আৰু নিগনিটোৱে কি কৰে, লায়নক দৌৰাই ফুৰে। 11 নম্বৰ দিছে হাউ মাছ ব্ৰেভ ৱাজ বিলিণ্ডা। তো বিলিণ্ডাৰ কিমান সাহসী আছিলে সেইটো সুধিছে আমাক। তো এনচাৰটো কি হ'ব, বিলিণ্ডা ৱাজ এজ ব্ৰেভ এজ এ বেৰেল ফুল অফ বিয়াৰ্ছ। যে বিলিণ্ডা কেনেকুৱা বুলি কয়, এটা বেৰেল ফুল অফ বিয়াৰ্ছ। বেৰেল ফুল গম পাইছানে, যে এটা ডাঙৰ ড্ৰাম ধৰি লোৱা, ড্ৰামত কি হৈছে, পূৰা বিয়াৰ ভৰ্তি হৈ আছে। তো বিলিণ্ডা এইটো কি বুজাইছে, এইটো কৈ পেলাই যে বিলিণ্ডা কমপ্লিটলি কি ব্ৰেভ, পূৰা ব্ৰেভ আৰু পূৰা সাহসী বুজাইছে। নেক্সট কুৱেশ্যনটো আছে হাউ মাছ ব্ৰেভ ৱাজ দ্য ডগ। দ্য ডগ ৱাজ ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেজ। ইয়াত কুকুৰটোৰ ব্ৰেভনেছক এটা টাইগাৰৰ খঙৰ লগত, টাইগাৰ যেনেকৈ খং উঠিলে কি গৰ্জন কৰি থাকে, সেই গৰ্জনৰ লগত তুলনা কৰা হৈছে কুকুৰটোৰ ব্ৰেভনেছক, সাহসিকতাক টাইগাৰৰ যোনটো গৰ্জন হয় তাৰ লগত কম্পেয়াৰ কৰা হৈছে। এতিয়া 30 নম্বৰত কি আছে হু কল দ্য ড্ৰেগন পাৰ্চিভেল। পাৰ্চিভেল বুলি ড্ৰেগনটোক কোনে মাতে। এতিয়া এনচাৰটো হ'ব দ্য কিটেন, দ্য মাউচ এণ্ড দ্য ডগ। যে কিটেন আৰু মাউচ আৰু ডগে কি কৰে, ড্ৰেগনটোক পাৰ্চিভেল বুলি মাতে। 14 নম্বৰ আছে হোৱাট ডিড দ্য
পাইৰেট কেৰি ইন হিজ বোথ হেণ্ড যে পাইৰেটে কি কৰিছিল নিজৰ দুটা হাতত কি কঢ়িয়াই আনিছিলে তে এনচাৰটো হ'ব দ্য পাইৰেট কেৰিড পিষ্টলছ ইন বোথ হিজ হেণ্ডছ পাইৰেটে কি কৰিছিলে নিজৰ দুটা হাততে কি আনিছিলে দুটা বন্দুক আনিছিলে নেক্সট 15 নম্বৰ আছে উইথ হোৱাট ৱাজ দ্য পাইৰেট ওৱান লেগ মেড অফ যে পাইৰেটৰ এখন ভৰি কিহেদি বনোৱা হৈ আছিলে যে এটা ভৰি কি আছিল ভাল আছিলে আৰু এটা ভৰি কি আছিলে দ্য পাইৰেটছ ওৱানছ লেগ ৱাজ মেড অফ উড যে এটা ভৰি কি আছিলে কাঠৰে নিৰ্মিত আছিল নেক্সট কুৱেশ্যনটো আছে হাউ মেনি বুলেটছ ডিড দ্য পাইৰেট ফায়াৰ যে পাইৰেটে সামুদ্ৰিক ডাকটোৱে কেইটা বুলেটছ ফায়াৰ কৰিছিলে কেইটা বুলেট ড্ৰেগনটোক মাৰিছিলে ড্ৰেগনটোলৈ মাৰি পঠিয়াইছিলে মানে তো এনচাৰটো আছে দ্য পাইৰেট ফায়াৰ্ড 2 বুলেটছ পাইৰেটে কি কৰিছিলে দুটা বুলেট মাৰিছিল নেক্সট কুৱেশ্যনটো আছে হু এট আপ ডেভৰ্ড গ'ল্ড দ্য পাইৰেট কোনে পাইৰেটটোক খাই পেলাইছিলে এনচাৰটো হ'ব দ্য ড্ৰেগন এট আপ ড'ড গ'ল্ড দ্য পাইৰেট যে ড্ৰেগনটোৱে কি কৰিছিলে খাই পেলাইছিলে পাইৰেটটোক ড্ৰেগনটোৱে খাই পেলাইছিলে এতিয়া নেক্সট কুৱেশ্যন আছে আমাৰ হোৱাট ইজ এ বেলেট যে বেলেট মানে কি এনচাৰটোত আছে এ ছং অৰ এ পয়েম দ্য টেলছ আছে ষ্টৰি ইজ কল্ড এ বেলেট চ' যোনটোৱে এটা ছং বা এটা পয়েম হ'ব পাৰে যোনটোৱে আমাক এটা ষ্টৰি কয় সেইটো হৈছে বেলেট নেক্সট কুৱেশ্যনটো আমাৰ আছে হু আৰ দ্য কেৰেক্টাৰ্ছ ইন দ্য পয়েম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন লিষ্ট দেম উইথ দেয়াৰ পেট নেমছ এইটো কুৱেশ্যন তোমালোকৰ কিতাপতো আছে ইয়াত কি সুধিছে যে এই মানে পয়েমটোত থকা কেৰেক্টাৰবিলাক চৰিত্ৰবিলাক ইয়াত লিখিব দিছে আৰু সিহঁতৰ পেট নেম যে সিহঁতক কি বুলি মাতা হয় সেই গোটেইখিনি লিখিব দিছে তো ইয়াত আমি এনচাৰটো চাম এতিয়া দেয়াৰ আৰ 5 কেৰেক্টাৰ্ছ যে এই পইণ্টটোত কেইটা আছে 5টা কেৰেক্টাৰ আছে ইন দ্য পয়েম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন দে আৰ আৰু তেওঁলোক হৈছে এ গাৰ্ল নেমড বিলিণ্ডা এজনী ছোৱালী আছে যাৰ নাম বিলিণ্ডা মানে পেট নেমটো হৈছে বিলিণ্ডা এ ব্লেক কিটেন নেমড ইংক এটা ব্লেক কিটেন আছে যাৰ নাম হৈছে ইংক এ গ্ৰে মাউচ নেমড ব্লিং এটা গ্ৰে মাউচ আছে যাৰ নাম হৈছে ব্লিং এ য়েল্ল' ডগ যাৰ নাম মাষ্টাৰ্ড এণ্ড এ ড্ৰেগন কল কাষ্টাৰ্ড দে আৰ অলছ' এন আনাডাৰ কেৰেক্টাৰ যে এই মানে এইটো মানে পয়েমতে কি আছে আৰু এটা কেৰেক্টাৰ আছে ইন দ্য পয়েম ইট ইজ দ্য পাইৰেট আৰু এটা কেৰেক্টাৰ কোন আছে সেইটো হৈছে এটা পাইৰেট মানে সামুদ্ৰিক ডাকু যোনটো আছে তাৰ কথা কৈছে এতিয়া আছে 20 নম্বৰ কুৱেশ্যনটো কি কৈছে হোৱাই ডিড কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কেছ কিহৰ কাৰণে কাষ্টাৰ্ডে এটা ছেফ কেজৰ কাৰণে কান্দি থাকে হোৱাই ইজ দ্য ড্ৰেগন কল কাৱাৰ্ডলি ড্ৰেগন যে কিহৰ কাৰণে ড্ৰেগনটোক কাৱাৰ্ডলি ড্ৰেগন বুলি মাতা হয় তো ইয়াত এনচাৰটো কি হ'ব কাষ্টাৰ্ড দ্য ড্ৰেগন ৱাজ কাৱাৰ্ড যে ভয়াতুৰ কাষ্টাৰ্ড দ্য ড্ৰেগন হৈছে এটা ভয়াতুৰ এণ্ড লেজি আৰু সি খুব লেজি হি ডিড নট ৱান্ট টু কনফ্ৰণ্টেড উইথ এনি ডেঞ্জাৰ সি কেতিয়াও মানে ডেঞ্জাৰ কোনো বিপদত পৰিব নিবিচাৰে এণ্ড ডিষ্টাৰ্বেঞ্চ যে সি কোনো ডেঞ্জাৰো নিবিচাৰে আৰু কোনো ধৰণৰ ডিষ্টাৰ্বেঞ্চো নিবিচাৰে ফ্ৰম আদাৰ্ছ হি ৱাজ কেপ্ট টিজিং হুইচ হি ডিড নট লাইক তাক কি কৰা হয় তাক জোকাই থকা হয় আৰু সেইটো সি ভাল নাপায় চ' দ্য ড্ৰেগন ক্ৰাইড ফৰ এ নাইচ ছেফ কেছ সেয়ে কি কৰে ড্ৰেগনটোৱে এটা নাইচ ছেফ কেছৰ কাৰণে এটা ভাল কেজৰ কাৰণে পিঞ্জিৰাৰ কাৰণে কান্দি থাকে দ্য ড্ৰেগন ৱান্টেড টু ষ্টে এলোন ইন এ ছেফাৰ জ'ন এৱে ফ্ৰম এনি হেজাৰ্ড ইয়াত কৈছে যে ড্ৰেগনে সদায় কি কৰি থাকে অকলশৰীয়াকৈ থাকিব বিচাৰে এণ্ড ছেফাৰ জ'ন এৱে ফ্ৰম এনি হেজাৰ্ড যে কোনো বিপদত মানে ছেফাৰ জ'নত থাকিব বিচাৰে কোনো ধৰণৰ মানে হাই হুলস্থুল বিপদ কোনো ধৰণৰ নিবিচাৰে হি ছিমড কাম লেজি এণ্ড টিমিড এণ্ড কেপ্ট হিমছেল্ফ এপাৰ্ট ফ্ৰম এনি ক্লেছ চ' দ্য ড্ৰেগন ইজ কল্ড কাৱাৰ্ডলি ড্ৰেগন ড্ৰেগনটোক এনেকুৱা লাগে যি সি এটা শান্ত লেজি আৰু এটা ভয়াতুৰ আৰু সি নিজকে কি কৰিব বিচাৰে বেলেগৰ পৰা মানে দূৰত ৰাখিব বিচাৰে আৰু সেয়ে তাক কি কোৱা হয় কাৱাৰ্ডলি ড্ৰেগন বুলি কোৱা হয় নেক্সট 21 নম্বৰটো চোৱা তোমালোকে বিলিণ্ডা টিকলড হিম শ্বি টিকলড হিম আনমাৰ্চিফুল হোৱাই যে বিলিণ্ডাই তাক জোকায় খুব মানে অসহনীয়ভাৱে জোকায় কিয় আৰু এটা কুৱেশ্যন এইটো কুৱেশ্যন আকৌ বেলেগ ধৰণৰ দিব পাৰে হোৱাই ডিড বিলিণ্ডা টিকল দ্য ড্ৰেগন আনমাৰ্চিফুল যে বিলিণ্ডাই কি হয় ড্ৰেগনটোক মানে অসহনীয়ভাৱে জোকাই থাকে তো ইয়াত এনচাৰটো একেই হ'ব সেইটো এনচাৰটো কি হ'ব দ্য ড্ৰেগন লুকড ষ্ট্ৰং এণ্ড হেড এ ডেঞ্জাৰাছ এপিয়াৰেঞ্চ হেৰি দেখিবলৈ ড্ৰেগনটো দেখিবলৈ কি হয় ষ্ট্ৰং হয় আৰু দেখিবলৈ কি হয় অকণ ভয়ানকো হয় বাট ইন ৰিয়েলিটি হি ৱাজ লেজি এণ্ড কাৱাৰ্ড কিন্তু সঁচা অৰ্থত সি কি হয় এটা লেজি আৰু এটা ভয়াতুৰ বিলিণ্ডা ৱাজ এ চেয়াৰফুল লেডি হু লাইক মেকিং ফান কিন্তু বিলিণ্ডা কি হয় চেয়াৰফুল মানে ফূৰ্তি কৰি থকা আৰু সি ফূৰ্তি কৰি ভাল পায় শ্বি গট প্লেজাৰ ইন
tickling and inciting the lazy dragon, so she did so. আৰু সি কি কৰে, তাই কি কৰে যে ফূৰ্তি পায় যেতিয়া মানে জুকায়, মানে ড্ৰেগনটোক জুকায়, তাক লগাই শিকিব পায়, মানে বিলিন্দাই খুব ফূৰ্তি পায়। চ' সেইটো তাই কৰে। 22 নম্বৰটো আছে ডেছক্ৰাইব দ্য এপিৰিয়েঞ্চ অফ দ্য ড্ৰেগন। দ্য ড্ৰেগনটো দেখিবলৈ কেনেকুৱা সেইখিনি ইয়াত সুধিছে আমাক, এইটো খুব আহে কুৱেশ্যনটো। দ্য ড্ৰেগন ৱাজ ডেছক্ৰাইব এজ এ ষ্ট্ৰং এণ্ড ডেঞ্জাৰিয়াছ ক্ৰিয়েচাৰ। দ্য ড্ৰেগনক কি বুলি ডেছক্ৰাইব কৰা হৈছে যে ড্ৰেগনটো কি হয়, ডেঞ্জাৰাছ ক্ৰিয়েচাৰ, খুব ভয়ানক এটা জন্তু, উইথ বিগ শ্বাৰ্প টিথ, তাৰ কি আছে ডাঙৰ ডাঙৰ চোকা দাঁত আছে, এণ্ড পিচিং টোছ, হিজ মাউথ ৱাজ লাইক এ ফায়াৰ প্লেচ এণ্ড হিজ নোজ ৱাজ লাইক এ চিমনি। তাৰ কি আছে, তাৰ ভৰি আঙুলিখিনি কি আছে, তাত ডেগাৰ্ছ আছে, আৰু তাৰ মাউথটো কেনেকুৱা হয় ফায়াৰ প্লেচৰ নিচিনা, জুই খলাৰ নিচিনা, আৰু নোজটো কি হয় চিমনিৰ নিচিনা। হি হেড স্পাইকছ অন টপ এণ্ড স্কেলছ আণ্ডাৰনিথ, তাৰ কি আছে পিছফালে পিঠিৰ পিনে কি আছে স্পাইক আছে, স্পাইক মানে ডাঙৰ ডাঙৰ মানে জোঙা জোঙা কিছুমান মানে স্পাইক আছে, আৰু টপত আছে, আৰু তাৰ পেটত কি আছে স্কেল আছে। স্কেল মানে তোমালোকৰ ড্ৰেগনৰ পিকচাৰ দেখিছা, তাত চাবা তোমালোকে, তাত দেখিলে গম পাবা কিছুমান মানে আঁচ আছে, পেটৰ তলত কিছুমান আঁচ আছে। কুৱেশ্যন নম্বৰ আছে 23 নম্বৰ, হাউ ডিড বিলিন্দা এণ্ড হাৰ পেটছ বিহেভ ৱেন দে হিয়াৰ এ নেষ্টি চাউণ্ড। ইয়াত সুধিছে যে বিলিন্দা আৰু তাৰ পেটবিলাকে, পোহনীয়া জন্তুবোৰে যেতিয়া এটা নেষ্টি চাউণ্ড শুনিছে, এটা আচৰিত শব্দ শুনিছিলে, তেতিয়া তেওঁলোকে কেনেকুৱা ধৰণৰ বিহেভ কৰিছিলে। এটা এনচাৰটো হ'ব হিয়াৰিং এ নেষ্টি চাউণ্ড। যেতিয়া তেওঁলোকে এটা আচৰিত শব্দ শুনিছিল, বিলিন্দা এণ্ড হাৰ পেটছ লুকড এৰাউণ্ড, সিহঁতে কি কৰিলে চাৰিওফালে চালে। দেট ডগ ৰ'ল্ড এণ্ড বিলিন্দা এণ্ড কিটেন ক্ৰাইড এণ্ড এক্সক্লেম উইথ ফিয়াৰ। ইয়াত কৈছে যে ডগটোৱে ভুকিব ধৰিলে, আৰু বিলিন্দা আৰু কিটেনটো মেকুৰী পোৱালিটোৱে ক্ৰাইড কান্দিব ধৰিলে, আৰু এক্সক্লেম উইথ ফিয়াৰ, আৰু তেওঁলোকে পূৰা ভয় খাই গ'ল। ইয়াত নেক্সট কুৱেশ্যন আছে 24, হাউ ডিড বিলিন্দা এণ্ড হাৰ পেটছ বিহেভ ৱেন দে চ দ্য পাইৰেট। যে বিলিন্দা আৰু তাৰ পেটছবিলাকে কেনেকুৱা বিহেভ কৰিছিল যেতিয়া তেওঁলোকে পাইৰেটটোক দেখিছিলে, সামুদ্ৰিক ডাকুটোক দেখিছিলে। এনচাৰ হ'ব ছিইং দ্য পাইৰেট কামিং, যেতিয়া তেওঁলোকে পাইৰেটটো অহা দেখিছিলে। বিলিন্দা টাৰ্ণ পেল এণ্ড ক্ৰাইড ফৰ হেল্প, বিলিন্দাক মানে হেৰি হৈ গৈছিলে, ভয় খাই গৈছিলে, আৰু মানে হেল্পৰ কাৰণে কান্দিব ধৰিছিল। দ্য ডগ ফ্লিড উইথ এ টেৰিফাইড য়েল, দ্য কিটেন ৰেন ইন টু দ্য বটম অফ দ্য হাউচ। যে ডগেও কি কৰিছিল, ভয়তে ভুকি ভুকি তাৰপৰা নাইকিয়া হৈ গৈছিলে, আৰু কিটেনটোৱে কি কৰিছিলে ঘৰৰ তলত লুকাই গৈছিল। এণ্ড দ্য মাউচ এস্কেপ্ড ইটছ হোল, আৰু মাউচটোৱে কি কৰিছিল নিজৰ ফুটাত গৈ পেলাই লুকাই গৈছিল, নিগনি ফুটাত গৈ পেলাই লুকাই গৈছিল। বাট দ্য ড্ৰেগন বিকেম ৰেডি টু এটেক দ্য পাইৰেট, কিন্তু ড্ৰেগনে ৰেডি হৈ আছিল পাইৰেটটোক এটেক কৰিবলৈ। নেক্সট আছে 25, ডেছক্ৰাইব দ্য এপিৰিয়েঞ্চ অফ দ্য পাইৰেট। পাইৰেটৰ এপিৰিয়েঞ্চটো, পাইৰেটটো দেখিবলৈ কেনেকুৱা আছিল সেইটো ডেছক্ৰাইব কৰিব দিছে। দ্য পাইৰেট ৱাজ এ টেৰিফাইং ফেল' উইথ ব্লেক বেয়াৰ্ড এণ্ড এ লেগ অফ উড। যে দেখিবলৈ পাইৰেটটো খুবেই মানে ভয়ানক আছিলে, আৰু তাৰ কি আছিলে দাড়ি আছিলে, কলা দাড়ি আছিলে, আৰু এটা ভৰি আছিলে কাঠৰ। হি কেৰিড পিষ্টল ইন বোথ অফ হিজ হেণ্ডছ, সি কি কৰিছিলে দুটা হাততে দুটা পিষ্টল লৈ আহিছিলে। এণ্ড দেয়াৰ ৱাজ এ শ্বাৰ্প নাইফ বিটুইন হিজ টিথ, আৰু তাৰ দাঁতৰ মাজত কি আছিলে এটা শ্বাৰ্প নাইফ, এটা চোকা চুৰি আছিলে, মানে চাকু আছিলে। নেক্সট আছে 26, হোৱাট ডিড দ্য পাইৰেট ডু ৱেন হি চ দ্য ড্ৰেগন। যে পাইৰেটে কি কৰিছিল যেতিয়া সি ড্ৰেগনটোক দেখিছিলে। ইয়াৰ এনচাৰটো হ'ব ছিইং দ্য ড্ৰেগন, দ্য পাইৰেট ষ্টাৰ্টেড এট দ্য ড্ৰেগন ইন ৱাণ্ডাৰ এণ্ড কুইকলি ড্ৰেংক ছাম ৱাইন ফ্ৰম হিজ পকেট। চ' যেতিয়া ড্ৰেগনটোক দেখিছিলে পাইৰেটো ভয় খাই গৈছিলে, আৰু কি কৰিছিলে নিজৰ পকেটৰ পৰা অলপ মদ উলিয়াই খাইছিলে। দেন হি ফায়াৰ্ড 2 bullets এট দ্য ড্ৰেগন বাট বুলেটছ ডিড নট হিট হিম। তাৰপিছতে কি কৰিছিলে সি দুটা গুলি মাৰিছিলে মানে ড্ৰেগনটোক, কিন্তু সেই দুটা গুলি কিন্তু ড্ৰেগনৰ গাত লগা নাছিল। নেক্সট কুৱেশ্যনটো আছে গিভ দ্য ডেছক্ৰিপশ্যন অফ দ্য ফাইট বিটুইন দ্য ড্ৰেগন এণ্ড দ্য পাইৰেট। যে এটা বৰ্ণনা দিব আছে যে ফাইট মাজত মানে যুদ্ধ হৈছিল যে পাইৰেট আৰু ড্ৰেগনৰ মাজত, তাৰ এটা বৰ্ণনা দিব দিছে। আৰু এটা কুৱেশ্যন এনেধৰণে আহিব পাৰে এইটো কুৱেশ্যনে যে হাউ ডিড দ্য ড্ৰেগন এটেক কিল দ্য পাইৰেট, কিদৰে ড্ৰেগনটোৱে পাইৰেটটোক মাৰিছিলে। এতিয়া এনচাৰটো কি হ'ব চোৱা, দ্য ড্ৰেগন জাম্পড এট দ্য পাইৰেট স্নৰ্টিং লাইক এন ইঞ্জিন। যে ড্ৰেগনে কি কৰিছিলে
পাইৰেটৰ ওপৰত জাপ মাৰি দিছিলে এটা ইঞ্জিনৰ দৰে শব্দ কৰি হি চেজড হিজ টেইল লাইক আইৰনছ ইন দ্য ডেঞ্জিয়ন সি কি কৰিছিলে নিজৰ নেজডাল তললৈ মাৰি পঠিয়াইছিল আৰু শব্দটো কিন্তু খুব এটা ভয়ানক শব্দৰ নিচিনা হৈছিল যেনেকৈ লোহাৰ চেইন এডাল মাৰি দিলে কেনেকুৱা শব্দ হয় তেনেকুৱা এটা শব্দ হৈছিলে আৰু তাৰপিছত কৈছে হি স্ক্ৰাম্ড উইথ এ ক্লেটাৰ এণ্ড জেংগেল এণ্ড এটেক দ্য পাইৰেট লাইক এ ৰবিন বাৰ্ড জাম্পছ এট দ্য ৱৰ্ম যে সি কি কৰিলে এটেক কৰিলে পাইৰেটটোক যেনে ৰবিন চৰাই যেনেকৈ অলপ এটেক কৰে পোক পতংগবিলাকক তেনেদৰে কি কৰিছিলে ড্ৰেগনটোৱে পাইৰেটটোক এটেক কৰিছিলে ছেভিং হিমছেল্ফ ফ্ৰম দ্য বুলেটছ ফায়াৰ্ড বাই দ্য পাইৰেট যে পাইৰেটৰ গুলিৰ পৰা বচাৰ পিছত হি কিল্ড বা ডিফিটেড দ্য পাইৰেট এণ্ড ফাইনেলি গোভড যে কি কৰিলে মানে পাইৰেটক হৰালে আৰু আগত তাক গিলি থ'লে হাউ ডিড বিলিন্দা এণ্ড হাৰ পেটছ বিহেভ ৱেন দ্য পাইৰেট ৱাজ কিল বাই দ্য ড্ৰেগন যে বিলিন্দা আৰু তাৰ পেটবিলাকে কিদৰে ব্যৱহাৰ কৰিছিল হেৰিৰ লগত ড্ৰেগনটোৰ লগত যেতিয়া সি পাইৰেটটোক মাৰি পেলালে আৰু এইটো কুৱেশ্যন বেলেগ ধৰণৰ আহিব পাৰে হাউ ৱাজ দ্য ড্ৰেগন ৰিচিভড আফটাৰ দ্য পাইৰেট হেড বিন কিল্ড দ্য ড্ৰেগনক মানে কিদৰে ৰিচিভ কৰা হ'ল পাইৰেটক মৰাৰ পিছত কুৱেশ্যন দুটা বেলেগ বেলেগ হ'লেও এনচাৰটো কিন্তু একেই হ'ব ৱেন দ্য ড্ৰেগন কিল দ্য পাইৰেট যেতিয়াই ড্ৰেগনটোৱে মানে পাইৰেটক মাৰি পেলালে বিলিন্দা এম্ব্ৰেঞ্চড হিম তাক সম্ভাষণ জনালে বিলিন্দাই দ্য ড্ৰেগন এণ্ড দ্য ডগ লিকড হিম আৰু ডগে কি কৰিলে চেলেকিলে তাৰ গাটো চেলেকিলে দ্য কিটেন এণ্ড দ্য মাউচ গেৰেটেড ইন প্লেজাৰ যে কিটেন আৰু মাউচে কি কৰিলে তাৰ চাৰিওফালে ঘূৰিব ধৰিলে ফূৰ্তি কৰিব ধৰিলে নেক্সট আছে 29 নম্বৰ হোৱাই ডিড ইংক এণ্ড ব্লিংক গেৰেট গ্লি যে কিহৰ কাৰণে ইংক আৰু ব্লিংকে ইমান ফূৰ্তি লাগিছিল কিহৰ কাৰণে আৰু সিহঁতে চাৰিওফালে কিয় মানে ঘূৰিব ধৰিছিলে এতিয়া এনচাৰটো কি হ'ব ৱেন দ্য ড্ৰেগন কিল দ্য পাইৰেট ইংক এণ্ড ব্লিংক গেৰেট ইন গ্লি এট হিজ ডেথ দে ৱেৰ হেপী এজ দে অভাৰকাম এ গ্ৰেট ডেঞ্জাৰ তো সিহঁতে কি কৰিছিলে সিহঁত ফূৰ্তি লাগিছিল কিহৰ কাৰণে যে যিহেতু ড্ৰেগনে মাৰি পেলালে মানে ড্ৰেগনে পাইৰেটক মাৰি পেলালে গতিকে সিহঁত হেপী আছিলে কাৰণ সিহঁতে যোনটো আগন্তুক যোনটো মানে অভাৰকামে গ্ৰেট ডেঞ্জাৰ যে তেওঁলোকে এটা ডাঙৰ বিপদৰ পৰা তেওঁলোকে ৰক্ষা পৰিল সেইকাৰণে তেওঁলোকে ফূৰ্তিতে নাচিব ধৰিলে নেক্সট কুৱেশ্যনটো আছে হাউ ডিড দ্য ড্ৰেগন প্ৰুভ ডেট হি ৱাজ এ ব্ৰেভ ড্ৰেগন ড্ৰেগনটোৱে কেনেকৈ প্ৰুভ কৰিলে যে সি এটা যে খুব মানে সাহসী ড্ৰেগন সেইটো কেনেদৰে প্ৰুভ কৰিলে ইয়াৰ আনচাৰটো হ'ব ৱেন দ্য পাইৰেট কেম অল দ্য পেটছ ফ্লিড কাৱাৰ্ডলি যে যেতিয়া পাইৰেটটো আহিছিলে বেলেগ যিমান পোহনীয়া জন্তু আছে চব মানে তাৰপৰা পলালে বাট দ্য ড্ৰেগন ফট এলন উইথ দ্য পাইৰেট কিন্তু ড্ৰেগনে একমাত্ৰ কি কৰিলে সেই পাইৰেটটোৰ লগত ফাইট কৰিলে ব্ৰেভলি এণ্ড কিল্ড হিম তো খুব সাহসিকতাৰে কি কৰিলে পাইৰেটটোৰ লগত ফাইট কৰিলে আৰু তাক মাৰি পেলালে দাজ দ্য ড্ৰেগন প্ৰুভ ডেট দ্য হি ৱাজ এ ব্ৰেভ ড্ৰেগন যে এনেদৰে ড্ৰেগনটোৱে প্ৰুভ কৰিলে যে সি এটা মানে খুব সাহসী ড্ৰেগন 31 নম্বৰ কুৱেশ্যনটো আছে হাউ ডিড দ্য আদাৰ পেটছ বুষ্ট বিহেভ আফটাৰ দ্য পাইৰেট হেড বিন কিল্ড যে বেলেগ পেটবিলাকে পোহনীয়া জন্তুবিলাকে কেনেদৰে বিহেভ কৰিছিলে পাইৰেটটো কিল হোৱাৰ পিছত মৰাৰ পিছত হোৱাট ডিড দ্য ড্ৰেগন চে ড্ৰেগনে কি ক'লে এই বিষয়ে ড্ৰেগনে কি ক'লে আফটাৰ দ্য পাইৰেট হেড বিন কিল্ড পাইৰেটটো মৰাৰ পিছত দ্য ডগ ছেড হি উড হেভ বিন টুৱাইচ এজ ব্ৰেভ ইফ হি হেড নট বিন ফাষ্টাৰ তো পাইৰেটটো মৰাৰ পিছত ডগে কি ক'লে যে যদি মই তাৰপৰা নোযোৱাহেঁতেন মই কিন্তু মানে ড্ৰেগনতকৈ আৰু দুগুণ সাহসী আৰু মই তাৰ লগত আৰু দুগুণ সাহসেৰে যুঁজিব পাৰিলোঁ হয় ইংক এণ্ড ব্লিংক ছেড ডেট দে উড হেভ বিন 3 times ব্ৰেভাৰ দেন দ্য ড্ৰেগন যে ইংক আৰু ব্লিংকে মানে মেকুৰী পোৱালিটো আৰু নিগনিটোৱে ক'লে যে মই ড্ৰেগনতকৈ 3 গুণ সাহসী আৰু দ্য ড্ৰেগন ছেড ডেট আৰু ড্ৰেগনে কি ক'লে তাৰ উত্তৰত এভৰিবডি ৱাজ ব্ৰেভাৰ দেন হিম যে ব্ৰেভ মানে সকলোৱে ড্ৰেগনে মানি লৈছে কথাটো যে মোতকৈ সকলোৱে কি হয় বেছি সাহসী এতিয়া আছে 32 নম্বৰ হোৱাট ইজ এ ৱেগন মানে কি ইয়াৰ এনচাৰটো কি হ'ব এ ৱেগন ইজ এ ভেহিকল ইউজ ফৰ ট্ৰান্সপৰ্টিং গুডছ অৰ আদাৰ স্পেচিফাইড পাৰ্পজেছ তো ইয়াত কি কৈছে ৱেগন হৈছে এখন গাড়ী আৰু এইটো কি কৰা ট্ৰান্সপৰ্ট কৰাৰ কাৰণে ইয়াৰ পৰা মানে ক'ৰবাৰ পৰা ক'ৰবালৈ মানে কি কৰা হ'ল ট্ৰান্সপৰ্ট কৰাৰ কাৰণে বস্তু ট্ৰান্সপৰ্ট কৰাৰ কাৰণে বা স্পেচিফাইড পাৰ্পজ বা কিবা বিশেষ কাৰণত কি কৰা হয় এই গাড়ীখন ব্যৱহাৰ কৰা হয় 33 নম্বৰ কৈছে হাউ ৱাজ দ্য ৱেগন অৰ হোৱাট ৱাজ দ্য কালাৰ অফ দ্য ৱেগন দ্য
ৱেগনটো দেখিবলৈ কেনেকুৱা আছিলে আৰু তাৰ কালাৰটো কেনেকুৱা আছিলে দ্য ৱেগন ৱাজ ৰেড আৰু কি কৈছে ইয়াত এনচাৰটো কি হ'ব দ্য ৱেগন ৱাজ ৰেড ৱেগনৰ কালাৰ কেনেকুৱা আছিলে ৰেড আছিলে নেক্সট আছে হোৱাট ইজ ফ্ৰগ ফ্ৰগ মানে কি দ্য ফ্ৰগ ইজ এ ড্ৰিংক টিপিকেলি ড্ৰিংক বাই চেইলাৰ্ছ ফ্ৰগ হৈছে এটা ড্ৰিংক এটা মানে মদ্যজাত বস্তু আৰু সেইটো কি কৰা হয় এইবিলাক চেইলৰবিলাকে খায় বেছিভাগ মানে চেইলৰবিলাকে খায় মানে যিবিলাক নাবিক আছে তেওঁলোকে এই গ্ৰকটো খায় নেক্সট আছে আমাৰ হোৱাট ইজ ফ্লেগন ইয়াত সুধিছে ফ্লেগন মানে কি এ ফ্লেগন ইজ এ কণ্টেইনছ উইথ এ হেণ্ডেল এণ্ড স্পট ইন হুইচ ড্ৰিংক ইজ ছাৰ্ভ ফ্লেগন হৈছে এটা কণ্টেইন মানে তোমাৰ এটা বাতি বা গিলাচ টাইপ কিবা এটা আৰু গিলাচ টাইপে ধৰি লোৱা আৰু তাত থাকে হেণ্ডেল এটা লগোৱা থাকে আৰু তাত এটা নলীৰ দৰে থাকে মানে গিলাচৰ ধৰে আৰু ইন হুইচ ড্ৰিংক ইজ ছাৰ্ভ আৰু য'ত মানে মদ বাকি দিয়া হয় বাকি মিন্স মানে ঢালি দিয়া হয় য'ত মদ ঢালা হয় মদ ঢালা পাত্ৰ বুলি তোমালোকে জানি থোৱা এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো আছে হু ৱাজ পাৰ্চিভেল পাৰ্চিভেল কোন আছিল পাৰ্চিভেল ৱাজ এ নাইট ইন কিংছ আৰ্থাৰ্ছ কোৰ্ট ইট ৱাজ থট টু বি ব্ৰেভ বাট হি ৱাজ এ কাৱাৰ্ড যে কি কৈছে পাৰ্চিভেল হৈছে এটা যোদ্ধা আছিলে আৰু তেওঁ আছিলে কিংছ আৰ্থাৰ্ছৰ কোৰ্টত মানে কিং আৰ্থাৰ্ছৰ ৰাজত্বকালত আছিলে আৰু তেওঁক ভবা হৈছিলে যে তেওঁ এজন খুব সাহসী মানুহ আছে মানে যোদ্ধা বুলি ভবা হৈছিলে কিন্তু তেওঁ এজন আছিলে কি কাৱাৰ্ড তেওঁ এজন মানে ভয়াতুৰ আছিলে তো এইখিনি আছিলে আমাৰ 36টা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দ্য টেল অফ কাষ্টাৰ্ড ড্ৰেগনৰ তোমালোকে যে এই কুৱেশ্যনখিনি লিখি ভালদৰে পঢ়া আৰু ভিডিঅ'টো চাই যদি বুজি লোৱা তোমালোকে ইয়াৰ পৰা যিকোনো কুৱেশ্যন তোমালোকে এটেম্প কৰিব পাৰিবা মই বাৰে বাৰে কৈছোঁ তোমালোকে বুজি লোৱা মুখস্থ কৰাতকৈ তোমালোকে বুজিবলৈ চেষ্টা কৰা তেন্তে তোমালোকে ইয়াৰ পৰা যি নম্বৰ আহে তোমালোকে সেই নম্বৰ পাবলৈ সহায় হ'ব তোমালোকৰ এই মানে গোটেই ভিডিঅ'টোৰ পৰা তো তোমালোকে ডেছক্ৰিপশ্যনত ইয়াৰ PDF লিংকটো পাই যাবা তাৰপৰা ডাউনলোড কৰি ল'বা আৰু প্ৰশ্নখিনি তোমালোকে নিজৰ বহীত লৈ ল'ব টুকি ল'বা আৰু তোমালোকে ভালদৰে পঢ়ি পৰীক্ষা দিবা তেন্তে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ